অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বাথৌ ভক্তপ্ৰাণ ৰাইজৰ ধন্যবাদ। আজি নাপতিপাৰা বাথৌ থানচালিত চতুৰ্থ বৰ্ষ বাথৌ চান ধুমধামেৰে উদযাপন। আজি সমগ্ৰ অসম তথা বিটিআৰৰ লগতে পূব কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত ধুমধামেৰে অনুষ্ঠিত হয় বাথৌ চান উদযাপন। উল্লেখযোগ্য যে 2017 চনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাঘৰ দ্বিতীয়টো মঙলবাৰে বাথৌ চান হিচাপে চৰকাৰী বন্ধ দিন ঘোষণা কৰিছিল। আজি মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰি পূব কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি মঙলুৰাম কছাৰী আৰু সম্পাদক উপেন ৰাজবৰুৱে আঞ্চলিকৰ 20খন গাঁৱৰ হৈ বাথৌ চানৰ পবিত্ৰ দিনটোতে অশেষ ধন্যবাদ জ্ঞাপন কৰে। আজি ৰাতিপুৱা নাপতিপাৰা বাথৌ থানচালিত ধৰ্মীয় পতাকা উত্তোলন, সমূহীয়া আৰজ, ধৰ্মীয় সভা, খেৰাই নৃত্য আৰু ধৰ্মীয় কৃষ্টি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অনাতাঁৰ শিল্পী, গীতিকাৰ, সুৰকাৰ, সাহিত্যিক ধীৰস্তৰ বৰনাৰ্জাৰী, সাহিত্যিক কমলাকান্ত বড়ো, বিশিষ্ট সমাজ সেৱক তথা সুলিখক কৃষ্ণকান্ত বড়ো, অৱসৰী স্কুল পৰিদৰ্শক নবীন চন্দ্ৰ বড়ো, সমাজ সেৱক খগেন বড়ো আৰু সমাজ সেৱক জ্ঞানন্দে মছাহাৰী উপস্থিত থকা পূব কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ চতুৰ্থ বৰ্ষ বাথৌ চানৰ সন্দৰ্ভত গীতিকাৰ সুৰকাৰ ধীৰেস্তৰ বৰনাৰ্জাৰীয়ে আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। চানটো আচলতে আমাৰ বহুত অতীতৰ পৰা আৰম্ভ হৈছে। ইয়াৰ যদি আমি ইতিহাসটো বিচাৰোঁ তেনেহ'লে আমি জাৰা ফাগলা বুলি আমাৰ এজন ধৰ্মীয় ব্যক্তি আছিলে, তেখেতৰ বোৱাৰী মংগলীয়ে অন্তৰ্ধান হৈছিল। এতিয়া তেওঁ মানে গম পালে যে এই মানে আঘোণ মাহৰ পূৰ্ণিমা তিথি বুলি কৈছিলে তেতিয়া, আঘোণ নহয়, মাঘ মাহৰ পূৰ্ণিমা তিথিত তেওঁ এটা মানে খেৰাই বা এটা পূজা কৰিব লাগিব, তেতিয়া তেওঁ বোৱাৰীক ঘূৰাই পাব। সেইমতে তেওঁ মানে খেৰাই বা পূজাৰ কামটো আৰম্ভ কৰিলে। কিন্তু দেখিলে যে যেতিয়া পূজাৰ কাম চলি আছিল সেই সময়ত এজনী মানে তিৰোতা মানুহ আহি পেলাই পূজাস্থলীত নাচিব ধৰিছে। তেখেতেই হ'ল মানে জাৰা ফাগলাৰ হেৰাই যোৱা এই বোৱাৰীজনী ঘূৰি আহিছিল। সেই তেতিয়াৰ পৰা অৰ্থাৎ ক'বলৈ গ'লে কিমান অতীতৰ পৰা এই বাথৌ চানটো চলি আহিছে, আমি সঠিকভাৱে দিন তাৰিখ আমি ক'ব নোৱাৰোঁ। কিন্তু আজিলৈকে এই বাথৌ চানটো আমাৰ চাৰিটা মানে খেৰাই বা পূজা আছে। এটা হ'ল চাংচাৰী খেৰাই বুলি কওঁ, বহাগত হয়। তাৰপিছত আমঠি খেৰাই, এইটো মানে অম্বুবাচীত। তাৰপিছত মাইনাও খেৰাই, এইটো কাতি বিহু বুলি কোৱা যায়। আৰু এইটো তাৰপিছত ননী খেৰাই বা ব্যক্তিগত ঘৰুৱা আমাৰ খেৰাই বা পূজা থাকে, আৰু এইটো মানে বাথৌ চান হয়। এই বাথৌ চানৰ মূল উদ্দেশ্য হৈছে কি, এইটো সম্পূৰ্ণভাৱে এটা ধৰ্মীয় অনুষ্ঠান। ইয়াত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰক মানে ধন্যবাদ জনাই প্ৰাৰ্থনা কৰা হয়। তেখেতৰ জৰিয়তে মানে বিশ্বৰ সকলো জীৱ জন্তু, প্ৰকৃতি, মানৱ জাতি, জীৱকুল যাতে সকলোৱে ভালে কুশলে চলি যায় বা তেখেতে ধুনীয়াকৈ বচাই ৰাখে, তাৰ কাৰণে এই বাথৌ চানটো বাথৌ চানত আমাৰ বড়োসকলে ভগৱান বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। বাথৌ চানৰ মূল উদ্দেশ্যটো হ'ল সেইটোৱে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।